মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটি অধ্যায় আমাৰ চাৰিকাষৰ বস্তুবোৰৰ বিষয়ে পঢ়িম। এতিয়া বস্তু বুলি ক'লে কি বুজা? আমাৰ চাৰিওকাষে বহুত বস্তু থাকে, যেনে গছ, গছনি, বায়ু, পানী। বায়ুটো বাৰু আমি সাধাৰণতে নেদেখোঁ, বাকী দেখা সকলোবোৰ বস্তুৱে বস্তুৰ ভিতৰতে অন্তৰ্ভুক্ত। এতিয়া বস্তু বুলি ক'লে আৰু এটা কথা আহে, পদাৰ্থ। কোনবোৰ পদাৰ্থ আৰু কোনবোৰ বস্তু? বস্তু সকলোবোৰে পদাৰ্থৰ ভিতৰতে অন্তৰ্ভুক্ত। পদাৰ্থসমূহৰ কিছুমান গুণ থাকে, সেই গুণৰ বিষয়ে এই অধ্যায়টিত আলোচনা কৰা হ'ব। আমাৰ চাৰিওকাষে থকা বস্তুবোৰৰ কথাই কওঁ। গছ-গছনি, নদী, পানী, মাটি, তাৰপিছত ঘৰ, এই সকলোবোৰ বস্তু। ইয়াতকৈও সৰু সৰু বস্তু থাকে। এই সকলোবোৰৰ এটাই বৈশিষ্ট্য, সিহঁত পদাৰ্থ আৰু সিহঁতৰ কিছুমান নিৰ্দিষ্ট বস্তু আছে, যেনে সিহঁতৰ আকাৰ, আয়তন, ভৰ, এনেকুৱা ধৰণৰ বস্তু আছে। কোনবোৰ বস্তুৰ আকাৰ, আয়তন, ভৰ নিৰ্দিষ্ট বা কিছুমান পদাৰ্থ থাকে যাৰ সময় অনুযায়ী সলনি হয়, কোনবোৰ বস্তু কি হয় সেইটো বিষয়ে ইয়াতে ডিটেইলছত কোৱা যাব। দুটা ইম্পৰ্টেণ্ট কথা হ'ল, ইয়াতে বস্তুবোৰৰ ভৰ আৰু আয়তনৰ বিষয়ে বেছিকৈ কোৱা হ'ব। 1 নম্বৰ ভৰ, 2 নম্বৰ আয়তন। অধ্যায়টিত আৰু এটা বস্তু কোৱা হৈছে, এইটো হ'ল পঞ্চতত্ত্ব। পঞ্চতত্ত্ব বুলিলে কি বুজা? বায়ু, পানী, আকাশ, পৃথিৱী, জুই, এইকেইটা পঞ্চতত্ত্ব। এই পঞ্চতত্ত্ববোৰো পদাৰ্থৰ ভিতৰতে পৰে, কিন্তু ইহঁতৰ কিছুমান সৰু সৰু পদাৰ্থ বা কণাৰ ওপৰত ইহঁতৰ প্ৰভাৱো পৰে। যেনে পৃথিৱীখন কি? পৃথিৱীখন গোলাকাৰ, ইয়াত বিভিন্ন ধৰণৰ পদাৰ্থ থাকে। নিজেও পদাৰ্থ আৰু তাৰ ওপৰতো তাৰ মাজত বহুত ধৰণৰ পদাৰ্থ থাকে। জুইটো কি? জুইৰ ওপৰত পদাৰ্থবোৰৰ ওপৰত প্ৰভাৱ। আকাশখনেও, পানীও, বায়ু, এই দুটা বস্তু নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ। এতিয়া কথাটো হ'ল, পদাৰ্থবোৰ সদায় ভৌতিক অৱস্থাত থাকে, তাৰ নিজা অৱস্থাত থাকে। তাক যদি ৰাসায়নিক অৱস্থালৈকে নিব লাগে, কিছুমান সমীকৰণৰ কথা আহে, কিছুমান সমীকৰণৰ লগত আৰু এটা বস্তু আহে। সমীকৰণটো ৰসায়ন বিজ্ঞানত ডাইৰেক্টলি পঢ়োৱা হয় বাৰু, কিন্তু কিয় হ'ল, কেনেকৈ হ'ল আৰু কিয় হ'ব লাগিছিল আৰু কিছুমান পদাৰ্থত কিয় হ'ব নালাগিছিল, এইবোৰো বস্তু মেটাৰ কৰে। এতিয়া আমি পদাৰ্থৰ ভৌতিক গুণসমূহৰ কথা প্ৰথমতে পঢ়িম, তাৰপিছত আমি ৰাসায়নিক গুণৰ কথা পঢ়িম। ভৌতিক গুণ বুলি ক'লে পদাৰ্থসমূহ, এই পদাৰ্থসমূহ সকলোবোৰ পদাৰ্থ, এই ডেস্কখন, বেঞ্চখন, ওচৰত থকা পদাৰ্থৰ কথাটোৱে কৈছোঁ বাৰু, চক, পেঞ্চিলডাল, এই সকলোবোৰ বস্তু কিছুমান সৰু সৰু কণাৰ দ্বাৰা গঠিত। পৃথিৱীত যিমান পদাৰ্থ আছে সকলোবোৰে সৰু সৰু কণাৰ দ্বাৰা গঠিত। গতিকে পদাৰ্থৰ প্ৰথম ধৰ্মটো হৈছে সৰু সৰু কণাৰে গঠিত। উদাহৰণস্বৰূপে আমি কিতাপত থকা প্ৰথমটি উদাহৰণে ল'ব পাৰোঁ, যেনে 3টা গ্লাছ আছে, বিকাৰ। তিনিটা বিকাৰ নহয়, বিকাৰ এটাই, তাত 3 ধৰণৰ লক্ষণ দেখা পোৱা যাব। প্ৰথমতে আমি কি কৰোঁ, এই বিকাৰটোত পানী দি ল'লোঁ, এটা নিৰ্দিষ্ট এমাউণ্টৰ পানী দি কিনে ইয়াত এটা দাগ চিহ্ন দি ল'ম, পানী দি ল'লোঁ। দ্বিতীয়তে এই বিকাৰটোতো পানী আছিলে, গতিকে
তাত আমি 2-3 চামুচমান চেনি দিলোঁ চামুচেৰে। অলপ সময়ৰ পাছত কি হ'ব, কি দেখা যাব, চেনি দি কিনে তাত লৰাই দিলোঁ, এইখিনি বস্তু লৰাই দিলোঁ চামুচখনেৰে। তাৰপিছত দেখা পোৱা যাব চেনি আৰু পানীখিনিৰ মাজত মিক্স হৈ গৈছে। চেনি আৰু পানী কিছুমান বস্তু ইয়াতে পৰি আছে, হয়তো সেইখিনি মিক্স হোৱা নাই, কিন্তু বাকী 80% ইয়াত মিক্স হৈ গৈছে। তাৰমানে কি, চেনিত থকা সৰু সৰু কণা পানীত থকা সৰু সৰু কণাবোৰ মিক্স হৈছে। আল্টিমেটলি কি বুজালে, পানীটো বহুত সৰু সৰু কণা থাকে আৰু চেনিটো আছে। চেনিও পদাৰ্থৰ ভিতৰত পৰে, পানীও পদাৰ্থৰ ভিতৰতে পৰে, যদিও পঞ্চতত্ব হয়। গতিকে এইটো প্ৰমাণ হ'ল যে পদাৰ্থবোৰ সৰু সৰু কণাৰে গঠিত। এতিয়া এই চক পেঞ্চিলডালৰো কিছুমান সৰু সৰু কণা আছে। এই কণাবোৰেৰে এইটো পদাৰ্থ হিচাপত গঠিত হৈছে। এইটো হ'ল প্ৰথম ধৰ্ম। দ্বিতীয় আৰু এটা কথা, কণাৰে গঠিত। এতিয়া আৰু এটা প্ৰশ্ন মনত আহিব পাৰে, কিতাপতো আছে, এই কণাবোৰ কিমান ক্ষুদ্ৰ বা কিমান বৃহৎ। এতিয়া মোৰ কথাটো হ'ল, চেনি এটা দেখাত বহুত ক্ষুদ্ৰ, গতিকে তাৰ পদাৰ্থৰ কণাবোৰো ক্ষুদ্ৰ হ'ব। অলমষ্ট যিমান পদাৰ্থ আছে চবৰে কণিকাবোৰ ক্ষুদ্ৰই হয়, কিন্তু এতিয়া ডাঙৰ বস্তুৰ কণিকাবোৰ অকণমান ডাঙৰ হয়। যেনে এতিয়া চক পেঞ্চিলৰ কণিকাবোৰ নিশ্চয় সৰুৱে হ'ব। আকৌ উদাহৰণ, নিমখৰো সৰুৱে, চেনিৰো সৰুৱে। সেইটোৱে তৃতীয়টো। কিতাপত দ্বিতীয় আৰু এটা এক্টিভিটি আছে, সেইটো বিষয়ে কম। বিকাৰ এটা ল'লোঁ, তাত অকণমান পটাছিয়াম পাৰমেংগানেট ল'ম আৰু পানী ল'ম। এতিয়া পটাছিয়াম পাৰমেংগানেটটো যেতিয়া পানীত মিক্স কৰিম, ইয়াৰ কালাৰটো হ'ব বেঙুনীয়া। হোৱাৰ পিছত আমি আন এটা বিকাৰ ল'ম। বিকাৰ ল'লোঁ। এই বিকাৰটোত ইয়াতে আমি 100 ml পানী দিছিলোঁ, 100 ml ৱাটাৰ এণ্ড পটাছিয়াম পাৰমেংগানেট দিছিলোঁ। ইয়াৰ পৰা আমি টেষ্ট টিউবেৰে টেন ml আনিলোঁ। 10 ml ৱাটাৰ প্লাছ পটাছিয়াম পাৰমেংগানেটৰ যিটো মিক্স আছিল, মিশ্ৰণটোৰ পৰা আমি 10 ml টেষ্ট টিউব আনি এইটোত দিলোঁ। 10 ml মিক্স এইটোৰ আৰু 90 ml ৱাটাৰ। আকৌ এগেইন আৰু এটা বিকাৰ লোৱা হ'ল। এই বিকাৰটোত আকৌ ইয়াৰ পৰা 10 ml ৱাটাৰ প্লাছ পটাছিয়াম পাৰমেংগানেট আনিলোঁ, আকৌ ইয়াতে ঢালি দিলোঁ। ঢালি দি ইয়াতে আকৌ ৱাটাৰ দিলোঁ। আকৌ এগেইন কি কৰিম, ইয়াতে 90 ml ৱাটাৰ দিম আৰু ইয়াৰ পৰা 10 ml পটাছিয়াম পাৰমেংগানেট প্লাছ ৱাটাৰ আনি ইয়াতে ঢালি দিম। এতিয়া লক্ষণীয় কথাটো কি হ'ব চাবা, এইটোত আছিল ৱাটাৰ 100 ml আৰু অকণমান পটাছিয়াম পাৰমেংগানেট। এইটোত কি হ'ল, ইয়াতে 90 ml পানী দিলোঁ আৰু ইয়াৰে যিটো মিক্স আছিল পটাছিয়াম পাৰমেংগানেট প্লাছ ৱাটাৰ, বেঙুনীয়া কালাৰ হৈছিল, তাৰ পৰা আনিলোঁ ইয়াতে অকণমান। দিয়াৰ পিছত আকৌ এইটোত কি হ'ল, ইয়াৰ পৰা 10 ml আনি ইয়াতে দিলোঁ টেষ্ট টিউবেৰে, আকৌ ইয়াত 90 ml ৱাটাৰ দিলোঁ। এগেইন এইটোত কি হ'ল, ইয়াৰ পৰা 10 ml আনিলোঁ আৰু 90 ml ৱাটাৰ আমি ঢালি দিলোঁ। এতিয়া লক্ষণীয় বিষয়টো হ'ব, এইটো কালাৰ বেঙুনীয়া আছিল, যিহেতু ইয়াতে 90 ml ৱাটাৰ দিলোঁ, গতিকে এই কালাৰটো কি হ'ল, পাতল হ'ল। এগেইন ইয়াৰ কালাৰটো আৰু বেছি পাতল হ'ল, ইয়াৰ কালাৰটো পাতল হৈ যাব পাৰে, কিন্তু পটাছিয়াম পাৰমেংগানেটৰ যিবোৰ কণিকা আছে, সেইবোৰ কণিকা ইয়াতেও আছে আৰু পানীটো আছে। পানী আৰু পটাছিয়াম পাৰমেংগানেটৰ কণিকাটো ইয়াতেই মিক্স হৈছিলে, হোৱা কাৰণে ইয়াৰ কালাৰটো হ'ল বেঙুনীয়া। আকৌ সেই মিক্সখিনি ইয়াতে ঢালি কিনে অধিক পানীত ঢালি দিলোঁ, তথাপিও পটাছিয়াম পাৰমেংগানেটৰ কণিকাবোৰ ইয়াতো প্ৰেজেণ্ট আছে, ইয়াতো আছে। গতিকে পটাছিয়াম পাৰমেংগানেটেই হওক বা যিকোনো বস্তুৱেই হওক, চবতে কণিকা থাকিবই। এতিয়া
পটাছিয়াম পাৰমাংগানেট কণিকাৰ আকাৰৰ ওপৰত ক যিহেতু এইটো আমাৰ 100 ml বিকাৰ আছিল সৰি 100 ml ৱাটাৰ দিছিলোঁ দি কিনে আমি ইয়াতে 2 to 3 স্পটিক পটাছিয়াম পাৰমাংগানেট দিছিলোঁ গতিকে ইয়াৰ কালাৰটো লগে লগে কি হৈ গৈছিল বেগুনীয়া হৈ গৈছিল তাকো ডাঠ বেগুনীয়া কিয় হৈছিল 2 to 3 স্পটিক পটাছিয়াম পাৰমাংগানেট দিয়াৰ লগে লগে গোটেই বিকাৰটো নীলা বেগুনীয়া হৈ যোৱাৰ অৰ্থ এইটোৱে তাৰ থকা কণিকাবোৰ অতি বৃহৎ এই কণিকাবোৰে আকৌ সৰু ৰূপ কণিকাবোৰো আকৌ ভাঙি সৰু কণিকা হৈছিলে হোৱাৰ কাৰণে ইয়াৰ ৰংটো অতিশয় শক্ত আকৌ মই এটা কথা কৈছিলোঁ নহয় যে এইটো বেগুনীয়া কালাৰ হোৱাৰ পিছত ইয়াৰ কালাৰটো পাতল হৈ গৈছিল ইয়াৰ কালাৰটো পাতল হৈছিল ইয়াৰ কালাৰটো পাতল হৈছিল কালাৰটো পাতল হৈহে গৈছিল কিন্তু কণিকাবোৰ নোহোৱা হৈ যোৱা নাছিল তাৰ মানে কি বুজালে যে ইয়াতেও কণিকাবোৰ প্ৰেজেণ্ট আছে ইয়াতেও কণিকাবোৰ প্ৰেজেণ্ট আছে ইয়াতেও আছে আল্টিমেটলি কি হ'ল 2 to 3 স্পটিক পটাছিয়াম পাৰমাংগানেট দিয়াৰ পিছত আমি 4টাকৈ বিকাৰ সলোৱাৰ পিছতো যদি পটাছিয়ামৰ কালাৰটো অকণমান হ'লেও প্ৰেজেণ্ট আছে ডেটছ মিনছ কি সিহঁতৰ কণিকাবোৰ ডাঙৰ আছিলে আৰু সেই কণিকাবোৰে সৰুকৈ ভাঙি আৰু কণিকাৰে মানে পটাছিয়াম পাৰমাংগানেটটো গঠন হৈছিল তাতে আৰু এটা কথা আছে কিতাপত যে পটাছিয়াম পাৰমাংগানেটৰ পদাৰ্থবোৰৰ কণাবোৰ ইমানে ক্ষুদ্ৰ যে আমি তাক কল্পনাও কৰিব নোৱাৰোঁ হয়তো হয় কিয়নো এই চক পেঞ্চিলডাল ভাঙিলে আমি যিবোৰ কণিকা দেখা পাম সেইবোৰ আমি চকুৰে দেখা পাইছোঁ বা চকুৰে মনি পাইছোঁ কিন্তু সেই কণিকাবোৰকো ভাঙিব পৰা যায় সেই কণিকাবোৰ ভাঙি আৰু বেলেগ বস্তু মানে দেখা পোৱা নাযায় সেই কণিকাবোৰ ভাঙিলেও গতিকে কিছুমান বস্তুত আমি মানে দেখা নাপাওঁ কণিকাবোৰ কিছুমান বস্তুত দেখা পাওঁ এতিয়া চক পেঞ্চিলডাল কিহেৰে তৈয়াৰী সেইটোতো আমি জানা নাই জাষ্ট কণিকাবোৰহে দেখিছোঁ তাকো বগা সৰু কণিকা গতিকে সেই কণিকাবোৰ ভাঙিলে আৰু কিবা বেলেগ বস্তু ওলাব কিন্তু আমি তাক দেখাব নোৱাৰোঁ তেনেকৈ গঠন কৰোঁতেও সেই কণিকাবোৰ লগ লাগি গঠন হৈছে এইটো হ'ল পদাৰ্থৰ কণিকাবোৰৰ প্ৰথমটো ধৰ্ম যে পদাৰ্থৰ কণিকাবোৰ ক্ষুদ্ৰ আৰু সৰু কণিকাৰে গঠিত 2 নম্বৰটো হৈছে পদাৰ্থৰ যিবোৰ কণিকা থাকে সিহঁতৰ মাজত ব্যৱধান থাকে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে হয় এইটো কথা এনেকুৱা ধৰণৰ যেতিয়া আমি নেমু চৰবত খাওঁ বা কফি খাওঁ বা যিকোনো ধৰণৰ জুচ খাওঁ সদায় এটা কথা মনত কৰিবলগীয়া এতিয়া নেমু চৰবতত আমি কি দিওঁ নেমুটো দিলোঁ ৱাটাৰ দিলোঁ আৰু কি দিওঁ চুগাৰ দিওঁ সল্ট নিমখ চেনি পানী দিলোঁ আৰু নেমুটো দিলোঁ এতিয়া কথা হ'ল কিয় কৈছে মাজত ব্যৱধান থাকে বুলি কাৰণ সল্টৰো কণিকা আছে চুগাৰৰো কণিকা আছে পানীৰো আছে আৰু নেমুৰো আছে কথাটো হ'ল যেতিয়া ইয়াক তৈয়াৰ কৰা হয় তেতিয়া ইয়াৰ তলত কোনো ধৰণৰ যদি ভালকৈ মিহলি কৰি নিদিয়া হয় ইয়াত কণিকাবোৰ ৰৈ থাকে এই নিমখ চেনি এইবোৰৰ কণিকাবোৰ ৰৈ থাকে যেতিয়া ভালকৈ লৰাই দিয়া হয় চামুচখনেৰে এই কণিকাবোৰ নোহোৱা হৈ যায় ক'ত যায় কণিকাবোৰ ক'ত যায় কাৰণ পানীত যিবোৰ কণিকা থাকে এই পানীৰ কণিকাবোৰ ধৰি ল'লোঁ তাৰপিছত নেমুৰ কণিকা নেমুৰ ৰসৰ কণিকা আল্টিমেটলি নেমুৰে হয় আৰু তাৰপিছত এই চুগাৰ আৰু চেনি আৰু যে নিমখ থাকিব এই নিমখ সৰু যিবোৰ খালী জেগা আছে তাত কণিকাবোৰ সোমাই যোৱাৰ ফলত কি হ'ব নেমু চৰবতৰ এইখিনি বনাব পৰা যাব ভালকৈ সেইটোৱে এই কণিকাবোৰ মিক্স হৈ কিনে কি কৰে চৰবতটো আৰু সোৱাদযুক্ত কৰি তোলে গতিকে ইহঁতে যে এই চেনি আৰু নিমখৰ কণিকাবোৰ যে ইয়াতে সোমালে কেনেকৈ সোমালে কাৰণ ইহঁতৰ মাজত ব্যৱধান আছে
ব্যৱধান আছে কাৰণেতো সিহঁতে সোমাব পাৰিছে। আল্টিমেটলি কি হয়, কণিকাবোৰৰ মাজত ব্যৱধান থাকে। আৰু সেই অকল নেমু টেঙা বুলিয়ে নহয়, কফিটো, গাখীৰ, চেনি যেতিয়া দিয়া যায়, চেনি কণিকাবোৰো সেই পানী আৰু কফিৰ কণিকাবোৰো সেই পানী মিক্স হৈ কিনে সোমাই কিনে চৰবতটো বেছি, কফি কাপ বেছি সোৱাদযুক্ত কৰি তোলে। এইটো পদাৰ্থৰ দ্বিতীয় ধৰ্ম, পদাৰ্থ কণিকাবোৰৰ দ্বিতীয় ধৰ্ম যে ইহঁতৰ মাজত ব্যৱধান থাকে। তৃতীয়টো হৈছে পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি আছে। গতি কৰে, আৰু এটা ৱৰ্ড, অনবৰতে গতি কৰে। উদাহৰণস্বৰূপে আমি ধূপ এডালৰ কথাই ক'ব পাৰোঁ। যেনে যেতিয়া ঘৰৰ এডাল ধূপ জ্বলাই দিয়া হয়, ধূপ এডাল নজ্বলোৱাকৈ ভাবি লওক, যেতিয়া ধূপডাল নজ্বলায় তেতিয়া ধূপৰ কোনো গোন্ধ নোলায়, কিন্তু আমি গোন্ধটো শুনিবলৈ মানে ধূপডালৰ ওচৰত যাব লাগে। কিন্তু যেতিয়া ধূপডাল জ্বলাই আমি যিমান দূৰত থাকিলেও আমি তাৰ গোন্ধটো আমাৰ নাকলৈকে আহে। আল্টিমেটলি কি, সেই যে ধূপডাল জ্বলালে যে ধূপৰ যিটো ধোঁৱা আছে, সেই ধোঁৱাত থকা ধূপৰ আল্টিমেটলি যিবোৰ কণিকা আছিলে, সেই কণিকাবোৰ যেতিয়া ধোঁৱা হ'ল আল্টিমেটলি তাৰ গোন্ধবোৰ আহি আমাৰ নাকত পৰিলে। এই কণিকাবোৰে গতি কৰে কাৰণে বা তাৰ গতি শক্তিৰ কাৰণে আমাৰ নাকত আহি সেই গোন্ধটো পৰিছে। নেক্সট, এই যে গতি কৰে বুলি কৈছে, আৰু এটা উদাহৰণ আমি চাব পাৰোঁ। ধূপৰ খাতিৰ কথাটো ক'লোৱে। নেক্সট আমি কপাৰ ছালফেট বা পটাছিয়াম পাৰমেংগানেটৰ ক্ষেত্ৰতে চাব পাৰোঁ। আমি এটা বিকাৰ এটা ল'লোঁ, বিকাৰটোত গৰম পানী বা ঠাণ্ডা পানী যিকোনো এটা, বাৰু গৰম পানী দিলোঁ আৰু এটা ঠাণ্ডা পানী দিলোঁ অকণমান। তাৰপিছত কি দিলোঁ, কপাৰ ছালফেট দিলোঁ অকণমান, 2-3 স্পটিক, আৰু পটাছিয়াম পাৰমেংগানেট দিওঁ। ইয়াতে ঠাণ্ডা পানী ল'লোঁ, ইয়াতে গৰম পানী ল'লোঁ, ইয়াতেও দিলোঁ। এতিয়া কথাটো হ'ল কি, গতিটো কৰিবই, গতি কৰে কাৰণে সিহঁতে মিক্স হয়, আৰু যেতিয়া মিক্স হৈ যায় তেতিয়া ইয়াত কোনো ধৰণৰ কণিকা নাথাকে। পটাছিয়াম পাৰমেংগানেটৰ কণিকাৰ কথা মই প্ৰথমটো ধৰ্মতে কৈছিলোঁ যে পটাছিয়াম পাৰমেংগানেটৰ কণিকা থাকে, আৰু কণিকাবোৰ অতি বৃহৎ হয়, কাৰণ সেইকাৰণে 2-3 স্পটিক দিলে ইয়াৰ ৰংটো কি হৈ যায়, বেঙুনীয়া হৈ যায়, বেঙুনীয়া কালাৰ। এতিয়া কথাটো হ'ল কি, ইয়াতে দুটা চুক্তি দিছে, এটা গৰম এটা ঠাণ্ডা। বৰ বিশেষ ডিফাৰেঞ্চ নাই, কাৰণ ঠাণ্ডা পানী দিলে মানে কি অলপমান কি হয়, আৰু গৰম পানী দিলে মানে ই বেছি জলদি মানে হৈ যায়, মিক্স হৈ যায়, আৰু ঠাণ্ডা পানী দিলে অলপ টাইম লাগে। গৰম পানী দিলে ইয়াৰ কণিকাবোৰ তলত নোহোৱা হৈ যায় 10-15 মিনিটৰ ভিতৰত। ঠাণ্ডা পানী দিলে অলপ আমি বেছিকৈ লৰাই থাকিব লাগে, কিন্তু গতি কৰিবই। কণাবোৰ গতি কৰাৰ কাৰণে কি হয়, এই পানীটো যে থাকে, পানীৰ যিবোৰ কণিকা থাকিলে, এই কণিকাৰ ব্যৱধান আছে দ্বিতীয় চুক্তিমতে। গতিকে দ্বিতীয় চুক্তিমতে কি হ'ল, ব্যৱধান আছে কাৰণে পটাছিয়াম পাৰমেংগানেটৰ যিবোৰ কণিকা এইবোৰত সোমাই গ'ল, এইবোৰত সোমাই বস্তুটো মিক্স হ'লনে? কিন্তু এই সোমাইছে কেনেকৈ, এই যে ব্যৱধান আছিল তাত সোমাল কেনেকৈ? কাৰণ এই কণিকাবোৰৰ কি আছে, গতি আছে, সিহঁতে গতি কৰিছে ইয়ালৈকে। গতি কৰাৰ কাৰণে মিক্স হোৱাৰ কাৰণে ইয়াৰ ৰংটো বেঙুনীয়া আহিল, আৰু সেইকাৰণে কোৱা হয় পদাৰ্থৰ কণিকাবোৰৰ গতি ধৰ্ম আছে। আৰু বাকী ঠাণ্ডা পানী গৰম পানী বহুত বিশেষ ডিফাৰেঞ্চ নাই, যদিও তোমালোকৰ এক্টিভিটিটো আছে কিতাপত। আৰু কপাৰ ছালফেটৰ ক্ষেত্ৰতো একে হয়। কপাৰ ছালফেটৰ ক্ষেত্ৰতো যদি 2-3 স্পটিক লোৱা তেতিয়াহ'লে সেনেকুৱা ধৰণৰে হ'ব। কালাৰটো কি বেলেগ আহিব পাৰে, বেঙুনীয়া আহিব যে কথা নাই, বেঙুনীয়া নাহেও, বেঙুনীয়া অকল পটাছিয়াম পাৰমেংগানেটৰ ক্ষেত্ৰতে আহে। গতিকে ডিফাৰেঞ্চটো সেয়ে হ'ব, পানী কণিকাৰ মাজত সোমাই যাব। কিমান জল্দি সোমায়, কিমান কমকৈ সোমায়, সেইটো মানে কৰি চালে গম পোৱা যাব। আৰু যদি জল্দি সোমায় তেতিয়াহ'লে গৰম পানীটোতে মানে জল্দি এফেক্ট হ'ব।
এটা কথা গতি বুলি কওঁতে কিছুমান বস্তুত কিছুমান কথা লিখা থাকে গতি শক্তি কিতাপতে পিছত লিখা আছে গতি শক্তিৰ কথা ইংলিছ টাৰ্ম কাইনেটিক এনাৰ্জি কি হয় গতি শক্তিটো মানে এতিয়া মই ধূপৰ কথাটোত কৈছিলোঁ যে ধূপৰ গোন্ধটো যেতিয়া গৈ থাকে সেইটো গতি শক্তি সেইটো গৈয়ে আছে ধূপডাল শেষ নোহোৱালৈকে বস্তুটো চলিয়ে আছে সেইটো কণিকাবোৰৰ গতি শক্তি ডিফাৰেঞ্চ নাই একে কিন্তু শক্তি বুলি কৈছে যাতে মই বুজাই দিছোঁ এইটোৱে আৰু এটা কথা আছে কিতাপত ব্যাপন কি মই ক'লোঁ ন এই যে পানীৰ কণিকাবিলাক নেমু চৰবতটো বনাওঁতে যেতিয়া পানীৰ কণিকাবোৰ দেখিছিলোঁ এইবোৰ যে পানীৰ কণিকাবোৰ যে আছিল এই পানীৰ কণিকাবোৰৰ মাজত কি চেনি নিমখৰ কণিকাবোৰ যে সোমাই গ'ল ইয়াতে চেনিৰ কণিকাটো ইয়াতে নিমখৰ কণিকাটো যে সোমাই গ'ল কিয় সোমাই গ'ল কাৰণ ইয়াৰ মাজত খালী জেগা আছে ইয়াৰ শক্তি আছে গতি শক্তি গতিকে সোমাই গ'ল এতিয়া ঘটনাটো হ'ল এই যে দুইবিধ কণিকা বা চাৰিবিধ কণিকা পৰস্পৰ যে মিহলি হ'ল বা মিহলি হোৱাৰ যিটো ঘটনা সেইটো ব্যাপন বুলি কয় ব্যাপন এই ব্যাপন থকাৰ কাৰণে বা ব্যাপনৰ কাৰণে এইখিনি সম্ভৱ হৈছে এই ঘটনাটোৱে হৈছে ব্যাপন পৰস্পৰৰ যে কণিকা দুটা বেলেগ ধৰণৰ কণিকা এটা পানীৰ কণিকা এটা চেনিৰ কণিকা এটা নিমখৰ কণিকা এই দুটাই মিহলি হ'ল একেটা বিকাৰত সেইটো ব্যাপনৰ কাৰণে চাৰি নম্বৰ 3 নম্বৰ গ'ল 4 নম্বৰ হৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি আছে হয় কাৰণ যেতিয়া আমি নেমু চৰবতটো বনাইছিলোঁ নেমু চেনি নিমখ আৰু পানী লৈ বনালোঁ পদাৰ্থৰ সেই কণিকাবোৰে মানে চেনিৰ কণিকা নিমখৰ কণিকা সেই কণিকাবোৰে পদাৰ্থৰ আগৰ যি 3টা ধৰ্ম আছিল সিহঁতে ধুনীয়াকৈ পালন কৰি আহিলে এতিয়া চতুৰ্থ ধৰ্মটো কোনখিনিত আছে চতুৰ্থ ধৰ্মটো আছে যেতিয়া ব্যাপন প্ৰক্ৰিয়াৰ যোগেদি সিহঁত মিক্স হৈ গ'ল মিক্স হোৱাৰ পিছত চৰবতখিনি বেছি সুস্বাদু কৰি তুলিলে কিন্তু কিহৰ কাৰণে তুলিলে কিহৰ কাৰণে সিহঁতে মানে মিক্স হ'ব পাৰিলেতো ব্যাপনৰ কাৰণে কিন্তু মিক্স হ'ব পৰা কেপাচিটিটো কিহৰ কাৰণে আহিল সেইটো হ'ল আকৰ্ষণ শক্তি সিহঁতৰ আকৰ্ষণ শক্তি আছে পদাৰ্থৰ কণিকাবোৰৰ যেনে পানীৰ কণিকাবোৰৰ আকৰ্ষণ শক্তি আছে চেনিৰ কণিকাবোৰৰ লগত ধৰি ৰখা নিমখৰ কণিকাবোৰক ধৰি ৰখা আকৌ নিমখৰ কণিকাবোৰৰ আকৰ্ষণ শক্তি আছে চেনিৰ কণিকাক ধৰি ৰখা আল্টিমেটলি সিহঁতে মিক্স হ'ল নে নাই তো সেইটোকে কৈছে আকৰ্ষণ শক্তি আমি উদাহৰণ হিচাপে আৰু এটা বস্তু ল'ব পাৰোঁ লুৰ গজাল চক পেঞ্চিলডাল ডাষ্টাৰটো আৰু এডাল ফিটা ল'ব পাৰোঁ ধৰি ল'লোঁ ফিটা এই বস্তুবোৰক যদি আমি কোবাব চেষ্টা কৰোঁ লোহাৰ গজালেৰে লুৰ গজালটো হাতুৰিৰে কোবাব চেষ্টা কৰোঁ তেতিয়াহ'লে চক পেঞ্চিলডালটো ভাঙি যাব তাৰ মাজত থকা কণিকাবোৰৰ কথাও গম পাম কিন্তু মোৰ কথাটো হ'ল এই চক পেঞ্চিলত কণিকা আছে গম পালোঁ কণিকাৰ আকাৰো আছে সেইটোও গম পালোঁ কণিকাবোৰৰ মাজত ব্যৱধানো আছে সেইকাৰণে সিহঁতে এইটো কণিকা সেইটোৰ লগত লগ লাগিছে আকৌ কণিকাবোৰৰ গতি শক্তিও আছে সেইটো বুজি পালোঁ কিন্তু আকৰ্ষণ ক'ত আছে আকৰ্ষণ আছে কাৰণেতো এটা চক পেঞ্চিল হৈছে দেখাত গোটেইবোৰ কণিকা একেলগে বান্ধ খাইছে সেই বান্ধ খোৱাৰ কাৰণে এডাল চক পেঞ্চিল হৈছে লুৰ গজালটো যেতিয়া হাতুৰিৰে কোবাবা সেইটো ভঙাটো সম্ভৱ নহয় কিয়নো তাৰ আকৰ্ষণ শক্তিটো বেছি কিন্তু চক পেঞ্চিলডাল ভাঙি যাব কাৰণ চক পেঞ্চিলৰ আকৰ্ষণ শক্তিটো কম কিন্তু শক্তিটো আছে গতিকে ধৰ্মত এইটো আহে কাৰোবাৰ কম কাৰোবাৰ বেছি এইটো বেলেগ কথা কিন্তু শক্তিটো আছে
এতিয়া আমি কিতাপত থকা পদাৰ্থৰ 4টা ধৰ্মৰ কথা পালোঁ। পদাৰ্থৰ কণিকা আকাৰ সৰু হ'ব পাৰে, ডাঙৰো হ'ব পাৰে, কিছুমানৰ সৰু আছে, কিছুমানৰ ডাঙৰ আছে। উদাহৰণবিলাক কিতাপত ভালকৈ দিয়া আছে, এইবোৰ মই বুজাই দিছোঁ। বাকী এক্টিভিটিবোৰ তোমালোকে ভালকৈ পঢ়িবা। আৰু দ্বিতীয়টো হ'ল ব্যৱধান। ব্যৱধান আছে কাৰণে চেনি নিমখৰ কণিকাবোৰ পানীৰ ওচৰলৈ যাব পাৰিছে। আকৌ গতিশক্তি, গতিশক্তি আছে কাৰণে ধূপৰ গোন্ধবোৰ, ধূপৰ কণিকাবোৰ আমাৰ চকু নাকত আহি পৰিছে। আকৌ 4 নম্বৰটো কি আকৰ্ষণ। আকৰ্ষণ আছে কাৰণে সেই কণিকাবোৰক ধৰি ৰাখি এই চক পেঞ্চিলডাল হৈছে, উদাহৰণ হিচাপে কৈছোঁ। গতিকে পদাৰ্থৰ যিবোৰ ধৰ্ম আছে সকলোবোৰ শেষ। এতিয়া হ'ল পদাৰ্থৰ অৱস্থা। কি পদাৰ্থৰ অৱস্থা বোলা বস্তুটো? পদাৰ্থৰ অৱস্থা মই উদাহৰণ দিছোঁ। এবাৰ নেমু, এবাৰ পানী, এবাৰ চেনি নিমখ, এবাৰ ধূপৰ গোন্ধ পৰ্যন্ত উদাহৰণ দিছোঁ। এবাৰ লুৰ গজালৰ কথাও ক'লোঁ। তো মেইনলি কথাটো হ'ল পদাৰ্থৰ অৱস্থা 3 ধৰণৰ। পদাৰ্থৰ অৱস্থা 3 ধৰণৰ। মই কৈছোঁ ন, পৃথিৱীত যিমানবোৰ বস্তু দেখা পাওঁ সকলোবোৰে পদাৰ্থ, আৰু সকলোবোৰ পদাৰ্থ কণিকাৰে গঠিত, সৰু বৃহৎ। গতিকে সকলোবোৰ যদি পদাৰ্থই হয়, পদাৰ্থৰতো এটা ভাগ থাকিব লাগিব ন, সেইটোৱে। পদাৰ্থৰ অৱস্থা 3 ধৰণৰ। প্ৰথমটো কঠিন, দ্বিতীয়টো জুলীয়া, তৃতীয়টো গেছীয়। গেছীয় পদাৰ্থ, এইটো পদাৰ্থৰ অৱস্থা কঠিন, জুলীয়া, গেছীয়। এতিয়া কঠিন পদাৰ্থ কোনবোৰ? এই ডাষ্টাৰটো কি জুলীয়াটো নহয়, গেছীয়টো নহয়। এই ডাষ্টাৰটো হৈছে কঠিন। লুৰ গজালটো কঠিন। লুৰ গজালটো কঠিন পদাৰ্থ উদাহৰণ। দ্বিতীয়তে কি পঢ়িছিলোঁ? জুলীয়া। জুলীয়া পদাৰ্থৰ উদাহৰণ কোনবোৰ? এই যে নেমু চৰবতৰ কথা ক'লোঁ, চৰবতখিনি যে আমি খালোঁ, সেইখিনি তাত থকা যিবোৰ পদাৰ্থ যেনে চেনি নিমখ, সেইবোৰ জুলীয়া নহয় কিন্তু। জাষ্ট নেমু পানীখিনি, নেমুৰ চৰবতটো, সেইটো কমপ্লেক্সটোহে জুলীয়া। কিন্তু ইয়াতে যি চেনি নিমখ আছে ইটো হ'ব, কিন্তু চেনি কঠিন পদাৰ্থ উদাহৰণ। আৰু গেছীয়। গেছীয় মানে কি? ভাপ, ধোঁৱা। এতিয়া কথাটো হ'ল কি, গেছীয় পদাৰ্থৰ উদাহৰণ কি হ'ব? ধূপৰ ধোঁৱাটো। কিন্তু ধূপকাঠিডাল কিন্তু গেছীয় নহয়। ধূপকাঠিডাল কঠিনে হ'ব, কিন্তু ধোঁৱাটো গেছীয়। এতিয়া কঠিন পদাৰ্থ ইংলিছত সলিড ষ্টেট কয়, জুলীয়া লিকুইড, গেছীয় ভেপাৰ। সলিড, লিকুইড, ভেপাৰ। ইংলিছ টাৰ্মকেইটাও জানিছা। আৰু এটা কথা, কেতিয়াবা কুৱেশ্যন পেপাৰত আহে গোটা পদাৰ্থ, তেতিয়া কঠিনতে পঢ়িব। গোটা কঠিন একে আৰু সেইটোৱে। গতিকে এতিয়া পদাৰ্থৰ অৱস্থাৰ কথা হ'ল, ধৰ্ম হ'ল, অৱস্থা হ'ল। এবাৰ আমি পঢ়িম কঠিন পদাৰ্থ। ধৰ্ম মানে কঠিন পদাৰ্থবোৰক যে আমি ভগাম, কি হিচাপত ভগাম, তাৰতো কিছুমান ধৰ্ম থাকিব লাগিব ন। তো কঠিন পদাৰ্থৰ ধৰ্ম হৈছে ইহঁতৰ আয়তন থাকিব। ইয়াত দৃঢ় হয়, স্পষ্ট, টানটো হ'বই, কঠিন কৈছিল যিহেতু।
এইকেইটা বস্তু থাকিব। আয়তন থাকিব, নিৰ্দিষ্ট এটা আয়তনত থাকিব, আকাৰ থাকিব, চক পেঞ্চিলডালৰ আকাৰ আছে এটা, ডাষ্টাৰটো এটা আকাৰ আছে। ইহঁত স্পষ্ট, মানে আমি চকুৰে স্পষ্টকৈ দেখা পাইছোঁ, সেইকাৰণে ইহঁতক স্পষ্ট কৈছে। দৃঢ়, ইমান সহজে ভাঙিব পৰা নাযায়, ভাঙিব পৰা যায় কিন্তু মানে কথাটো কৈছে কি ইচ্ছা কৰিলে ভাঙিব নোৱাৰোঁ, সেইটোৱে। বা টান, এইটো বস্তুবোৰ টান হয়, সেইটোৱে। গতিকে এইকেইটা গুণ থকাবোৰহে হৈছে কঠিন পদাৰ্থ। আৰু এটা বস্তু, ইহঁতৰ সংকোচন নগণ্য। কিয়? কাৰণ ইহঁত দৃঢ় হয়। যদি কঠিন বস্তু এটাৰ ওপৰত তুমি বল দিয়া, বৰ বেছি আকাৰ আৰু আয়তনৰ সলনি নহয়, বৰ বেছি নহয়, একচুৱেলি নহয়ে। যেনে বৰ্ডখন কঠিন, তাক মই হেঁচা দিছোঁ, কিন্তু তাৰ কোনো ধৰণৰ আয়তনৰ পৰিৱৰ্তন, আকাৰৰ পৰিৱৰ্তন হোৱা নাই আৰু নহয়ও। এইটো কঠিন পদাৰ্থৰ ধৰ্ম। এতিয়া আমি এটা উদাহৰণ ল'ব পাৰোঁ, ৰবৰৰ বেণ্ড। কিতাপতো আছে ৰবৰৰ বেণ্ডৰ কথা। তো ৰবৰৰ বেণ্ড, ৰবৰৰ বেণ্ড কিছুমান এক্সেপশ্যনেল কেছ থাকে, সেইটো কথাই কোৱা হ'ব। ৰবৰৰ বেণ্ডডাল একচুৱেলি কঠিন পদাৰ্থ, কিন্তু আমি কি কৈছোঁ, কঠিন পদাৰ্থৰ আকাৰ থাকে, আকাৰ আছে, নিশ্চয় আকাৰ আছে। মই কি কৈছিলোঁ যে সংকোচন নগণ্য, কিয়নো যদি আমি বৰ্ডখনৰ ওপৰত হেঁচা দিওঁ, ইয়াৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন নহয়। কিন্তু ৰবৰ বেণ্ড এডাল যেতিয়া টনা যাব, হাতেৰে টানি দিবা, ইয়াৰ আকাৰটো পৰিৱৰ্তন হয়। কিন্তু যেতিয়া আকৌ ৰবৰ বেণ্ডডাল আমি হাতেৰে এৰি দিম, ই পুনৰ আগৰ আকৃতিলৈকে ঘূৰি আহিব। গতিকে এনেকুৱা বস্তুবোৰো কঠিন পদাৰ্থৰ ভিতৰতে পৰে। আকৌ এটা বস্তু, চেনি নিমখ। চেনি নিমখৰ কথাটো কওঁ। চেনি নিমখৰ নিৰ্দিষ্ট আকাৰ আছে, সিহঁত নিৰ্দিষ্ট সৰু সৰু কণাৰে গঠিত, কঠিন পদাৰ্থৰ ভিতৰত পৰে। চেনি নিমখৰ কথাটো হ'ল, হয় চেনিটো গলি যায়, কিন্তু নগলালৈকে সিহঁতৰ নিজা এটা আকাৰ থাকে আৰু স্পষ্টও হয়। তুমি জাৰত ৰাখা, কাঁহীত ৰাখা, কণীয়ে নিজৰ হেৰিটো ৰাখি থৈ দিয়ে, আকাৰটো ৰাখি থৈ দিয়ে। আৰু স্পষ্ট হয়, সেইটো ক'ব খুজিছিলোঁ। আৰু টান বস্তুটো কেনেকুৱা, কঠিন পদাৰ্থবোৰ টান কিহত কয়, জুলীয়া আৰু গেছীয় বস্তুত কয়। এতিয়া তুমি সেই বুলি সকলো বস্তুতে টানটো যে পাবা এনেকুৱা নহয়, পাম, কিন্তু মানে সেইটো বস্তু অনুযায়ী হ'ব। কিন্তু জুলীয়া আৰু গেছীয় বস্তুতকৈ কঠিন পদাৰ্থবোৰ টান হয়। নেক্সট উদাহৰণ আমি ল'ব পাৰোঁ, চেনি নিমখৰ কথা ক'লোৱে, স্পঞ্জৰ কথা ক'ব পাৰোঁ আমি। স্পঞ্জ, ইয়াতেও কি আছে, স্পঞ্জ আছে। স্পঞ্জ, এই স্পঞ্জৰ যিবোৰ সৰু সৰু কণিকা, তাত যিবোৰ সৰু সৰু মানে কণিকা ৰন্ধা আছে, সৰু সৰু কণিকা, ইয়াত বায়ু সোমাই থাকে, ইয়াত। সেইকাৰণে আমি ইয়াক হেঁচি দিলে চেপেটা হৈ যায়, আকৌ হেঁচা বন্ধ কৰি দিলে ই নিজৰ আগৰ অৱস্থাটো আহে। গতিকে এইটো কঠিন পদাৰ্থৰ ভিতৰতে পৰিব। এনেকুৱা নহয় যে তাক হেঁচি দিছোঁ কাৰণে হেৰি, এইটো ৰবৰ বেণ্ডৰ নিচিনা একে। ৰবৰ বেণ্ডটো যেনেকৈ টানিলে সি আকৃতিটো চেঞ্জ কৰে, আকৌ এৰি দিলে সি নিজা আকৃতিটো লৈ লয়, ঠিক তেনেকৈ। জুলীয়া পদাৰ্থৰ উদাহৰণবোৰ কেনেকুৱা? জুলীয়া পদাৰ্থৰ উদাহৰণবোৰ হৈছে গাখীৰ, পানী, নেমুৰ চৰবত, আকৌ মৌ। এইবোৰ কি জুলীয়া পদাৰ্থৰ ধৰ্ম। এইবোৰ আমি কিহৰ ভিত্তিত কৈছোঁ জুলীয়া পদাৰ্থ বুলি? কথাটো হ'ল কি, সিহঁতৰ নিৰ্দিষ্ট আয়তন থাকে, কিন্তু
আয়তন থাকে কিন্তু আকাৰ নাথাকে। কঠিন পদাৰ্থৰ কি হৈছিলে? কঠিন পদাৰ্থৰ আয়তনো থাকে, আকাৰ থাকে আৰু দৃঢ় হয়। ইহঁত দৃঢ় নহয়, ইহঁত জুলীয়া। সেইবাবে ইহঁতক আৰু এটা শব্দ আছে প্ৰবাহী, প্ৰবাহী বুলিও কয়। এতিয়া কথাটো হ'ল কি আয়তন থাকে। উদাহৰণ চাবা, গাখীৰখিনিৰ নিৰ্দিষ্ট আয়তন আছে, গাখীৰখিনি নিৰ্দিষ্ট আয়তন আছে, পানীৰ নিৰ্দিষ্ট আয়তন আছে, কিন্তু আকাৰ নাথাকে। কিয় নাথাকে? গাখীৰখিনি যদি গাখীৰৰ নিৰ্দিষ্ট আকাৰ নাই, কিয়নো তুমি যদি চচপেন এটাত থোৱা সি বেলেগ আকাৰ ল'ব, যদি মগ এটাত থোৱা সি বেলেগ আকাৰ ল'ব, আকৌ যদি তুমি জগ এটাত থোৱা সেইটো বেলেগ আকাৰ ল'ব, গিলাচত থোৱা বেলেগ আকাৰ। তো আল্টিমেটলি এটা নিৰ্দিষ্ট আকাৰ নাথাকে, দৃঢ় নহয়। দৃঢ়টো নহয় কাৰণ সিহঁত জুলীয়া পদাৰ্থ, কঠিনতা তাহাঁতৰ নায়েই, গতিকে কেনেকৈ দৃঢ় হ'ব? তাহাঁতক আমি ইচ্ছা অনুযায়ী ঠেলিব হেঁচিব নোৱাৰোঁ, সেইটোৱে। চ' জুলীয়া পদাৰ্থবোৰক প্ৰবাহী বুলি কয় কাৰণ ইহঁতে বৈ যাব পাৰে, বৈ যাব পাৰে। বৈ যাব পৰা গুণৰ বাবে ইহঁতক প্ৰবাহী বুলি কোৱা হয়। কঠিন পদাৰ্থৰ প্ৰবাহী গুণ নাথাকে কাৰণ কঠিন পদাৰ্থ এটা কেতিয়াও বৈ যাব নোৱাৰে, জুলীয়া বস্তুবোৰ পাৰে। আমি আৰু এটা কথা ক'ব পাৰোঁ, কিতাপত আছেও, এইটো জুলীয়া পদাৰ্থৰ ধৰ্মকেইটা হ'ল আয়তন থাকে, আকাৰ নাথাকে, দৃঢ় নহয়, প্ৰবাহী হয়। জুলীয়া পদাৰ্থৰ আৰু এটা বিশেষ ধৰ্ম আছে যে গোটা, জুলীয়া বা গেছীয়, এই সকলোবোৰ পদাৰ্থই জুলীয়া পদাৰ্থৰ মাজত বিয়পি যাব পাৰে সিহঁতৰ প্ৰবাহী গুণটোৰ বাবে। গোটা পদাৰ্থও জুলীয়া পদাৰ্থৰ মাজত বিয়পি যাব পাৰে, গেছীয়ও যাব পাৰে, আকৌ জুলীয়া পদাৰ্থ নিজেও যাব পাৰে। সেইটোৱে, যেনে আমি শ্বাস নিশ্বাসত জীৱই কি লয়? অক্সিজেন। অক্সিজেন গেছটো বহুত জৰুৰী। এতিয়া কথাটো হ'ল কি, যিবোৰ পানীৰ তলত থাকে, সাগৰত থাকে, সিহঁতে শ্বাস প্ৰশ্বাস কেনেকৈ কৰে? সিহঁতে শ্বাস প্ৰশ্বাস কৰে, সিহঁতে পানীৰ ভিতৰতে অক্সিজেন লয়। গতিকে জুলীয়া পদাৰ্থৰ সেইটো এটা ধৰ্ম আছে। কঠিন পদাৰ্থ, এতিয়া আমি শ্বাস প্ৰশ্বাস কেনেকৈ লওঁ? আমিতো বায়ুমণ্ডলৰ পৰা লওঁ, সিহঁতে পানীৰ ভিতৰতে লয়, পানীৰ ভিতৰত লয় আৰু সেনেদৰে পানীতে জীৱন যাপন কৰে। গতিকে আল্টিমেটলি কি হ'ল যে কঠিন, জুলীয়া, গেছীয় সকলোবোৰ পদাৰ্থই জুলীয়া পদাৰ্থৰ ওপৰত অকণমান হ'লেও ডাইৰেক্টলি ইনডাইৰেক্টলি ডিপেণ্ডটো কৰিবই লাগে। আৰু এটা বস্তু, ব্যাপন, ব্যাপনৰ কথা কৈছিলোঁ মই। ব্যাপন মানে কি? ব্যাপন আছিল পাৰস্পৰিক কণিকাবোৰৰ যিটো সম্পৰ্ক থাকে, যিটো সম্পৰ্কৰ কাৰণে সিহঁতৰ পিছলৈকে আকৰ্ষণ শক্তি আৰু এটা নিৰ্দিষ্ট বস্তুক গঢ় দিব পাৰে। এই শক্তিটো জুলীয়া পদাৰ্থৰ বেছি গোটা পদাৰ্থৰ তুলনাত। কিয়নো যেতিয়া নেমুৰ চৰবতখিনি বনোৱা হয়, সাধাৰণতে কি মিক্স দিয়া হয়? নিমখ, চেনি আৰু নেমু। এই ইহঁতৰ কণিকাবোৰক পানীয়ে সাধাৰণতে ধৰি ৰাখে, পিছত আকৰ্ষণী বল দিয়ে। গতিকে জুলীয়া বস্তুৰ নিমখৰ কণিকাবোৰে বা চেনি কণিকাবোৰক যেনেকৈ ধৰিব, পানীয়ে বেছি ভালকৈ ধৰিব পাৰে। আৰু পানীৰ কাৰণে, কিয়নো সিহঁত পানীতে দ্ৰৱীভূত হৈ যায়তো, গতিকে পানীত দ্ৰৱীভূত হয় মানে কি? পানীৰ কণিকাবোৰে সিহঁতক ধৰি ৰাখে। সেইকাৰণে জুলীয়া পদাৰ্থৰ ব্যাপন শক্তিটো বেছি, কাৰণ ইহঁতৰ কণিকাবোৰৰ মানে পানীৰ কণিকাবোৰৰ গতিশক্তি বেছি চেনি আৰু নিমখতকৈ বা নেমুতকৈ। আৰু গতিশক্তি আৰু সিহঁতৰ কণিকাবোৰৰ মাজত ব্যৱধানটো বেছি হয়, যাৰ কাৰণে এই খালী জেগাবিলাকত নিমখ, নেমু, চেনি সেইবোৰে নিজৰ জেগাটো ল'ব পাৰে। সেইটোৱে কথা। গতিকে এইটো জুলীয়া পদাৰ্থৰ বিশেষ ধৰ্ম যে সিহঁতৰ গেছীয় পদাৰ্থতকৈ ব্যাপন শক্তিটো বেছি। নম্বৰ গেছীয় পদাৰ্থৰ ধৰ্ম। গেছীয় পদাৰ্থৰ ধৰ্মৰ কথা কওঁ, আকাৰ আৰু আয়তন। ইহঁতৰ
আৰু নিৰ্দিষ্ট আকাৰ নাথাকে। জুলীয়া পদাৰ্থৰ নিচিনা নহয়, কিন্তু ইহঁতৰ আকাৰবোৰ মানে এটা অৱস্থাতে থমকি নাথাকে, সেইটো কথা কোৱা হৈছে। কিয়নো যেতিয়া ধূপ এডাল জ্বলাই দিওঁ, ধূপডালটো কঠিন পদাৰ্থ, গতিকে ধূপডাল নিজৰ জেগাতে থাকিল। ধূপৰ যিটো ধোঁৱা সেইটো বহুত দূৰলৈকে বিয়পি গৈ থাকে। তাৰ মানে ধোঁৱাখিনি এটা নিৰ্দিষ্ট অংশতে ৰৈ নাথাকে। তো আল্টিমেটলি কি হ'ল, ইয়াৰ নিৰ্দিষ্ট আকাৰটো নাথাকে। আমি কেতিয়াবা দেখিছোঁ যে গাখীৰটো যেতিয়া গৰম কৰা হয় বা পানীটো গৰম কৰা হয়, যেতিয়া গাখীৰৰ চচপেনৰ ওপৰত আমি কোনো ধৰণৰ প্লেট নিদিওঁ, পানীৰ কেটলিটোৰ ঢাকনিখন দিয়া নাযায়, তেতিয়া কি হয়, পানীৰ ভাপটো উৰি উৰি গৈ থাকে। গতিকে এই ভাপখিনিৰ কোনো নিৰ্দিষ্ট আকাৰ নাই, সিহঁতে উৰি গৈয়ে থাকিব পানীখিনি শুকাই নোযোৱালৈকে বা গাখীৰখিনি লাগি নোযোৱালৈকে সিহঁতে গৈয়ে থাকিব গৰম হোৱাৰ পিছত। কিন্তু ইয়াৰ এটা বিশেষ গুণ থাকে, সেইটো হ'ল সংকোচন। কঠিন পদাৰ্থৰ সংকোচন কি আছিল? নগণ্য আছিল। জুলীয়া পদাৰ্থৰো কম, কিন্তু গেছীয় পদাৰ্থৰ সংকোচন বেছি। কিয়? কাৰণ কেতিয়াবা আমি হস্পিটেলত গ'লে গমেই পাওঁ, তাতে যিবোৰ অক্সিজেন ব্যৱহাৰ কৰা হয়, চেলাইন দিয়া হয়, অক্সিজেন ব্যৱহাৰ কৰা হয় মানে মুখত, তেতিয়া কি হয়, সংকোচন ধৰ্মটোৰ বাবে এইটো সম্ভৱ হয়। যদি সেইটো কঠিন পদাৰ্থ হ'ল হয়, তেতিয়াহ'লে সংকোচন হ'ল হয় নেকি? নহ'ল হয়। যেনে আমি বৰ্ডখনৰ ওপৰত হেঁচা দিছোঁ, বৰ্ডৰ আকাৰ সলনি হৈছে নেকি? হোৱা নাই। কিন্তু যেতিয়া চেলাইনৰ ভিতৰত থকা পানীবোৰ মানে জুলীয়া পদাৰ্থবোৰ পাইপেৰে আহি মানুহজনৰ গাত পৰে, সংকোচন এটা হয়। সেই সংকোচন ধৰ্মটোৰ বাবে কি হয়, চেলাইনটো শেষত ফোপোলা চেলাইনটো নোহোৱা হৈ যায়। ঠিক তেনেদৰে গেছৰ কিছুমান গেছ, যেনে আমি যে ব্যৱহাৰ কৰোঁ ৰন্ধন গেছ, তাতে কি হয়, চিলিণ্ডাৰবোৰত ৰন্ধন গেছটো ভৰাই দিয়া হয়। গেছৰ যিহেতু কোনো ধৰণৰ আকৃতি আমি নাপালোঁ, তাৰপিছতো কিন্তু গেছৰ এটা বস্তু থাকে, সেইটো হ'ল ভৰ। গেছৰ ভৰটো বহুত বেছি থকাৰ পিছতো আমি ৰন্ধন চিলিণ্ডাৰটো আমি নিজ হাতেৰে দুখন হাতেৰে দাঙি ধৰি আনিব পাৰোঁ। কেনেকৈ? কাৰণ তাৰ সংকোচন ধৰ্ম এইখিনিয়ে। পদাৰ্থৰ পৰিৱৰ্তন। আজি আমাৰ বিষয় পদাৰ্থৰ পৰিৱৰ্তন। পদাৰ্থৰ পৰিৱৰ্তন কিদৰে হয় আৰু হয়নে নহয়? তো পদাৰ্থৰ পৰিৱৰ্তন হয়। গোটা পদাৰ্থ যেনে বৰফ, সেই বৰফক যদি আমি জুলীয়া পদাৰ্থলৈকে নিওঁ, তেতিয়াহ'লে পানী হৈ যাব। আকৌ যদি তাক গেছীয় অৱস্থালৈকে নিওঁ, তেতিয়া ভাপ হ'ব। উদাহৰণস্বৰূপে আমি এইটো এক্সাম্পল হিচাপে ল'ম। এতিয়া এডাল থাৰ্মোমিটাৰ, এডাল লৰাই দিয়া হয় লাঠি, বিকাৰ, জুই বিকাৰ। এতিয়া কথাটো হ'ল কি, বিকাৰত আমি বৰফ ল'লোঁ কেইটুকুৰামান। এই বিকাৰটোত আমি বৰফৰ টুকুৰা কিছুমান ল'লোঁ, লৈ কিনে তাত এডাল মমবাতি জ্বলাই দি কিনে বৰফবোৰ গলিব দিলোঁ। আৰু আগতে এডাল থাৰ্মোমিটাৰ বান্ধি থৈ দিম ইয়াতে। থাৰ্মোমিটাৰডালৰ আমি তাপটো চাই থাকিম সলনি হৈছে নে নাই। প্ৰথম অৱস্থাত আমি দেখিম বৰফবোৰ লাহে লাহে গলিব লৈছে, গলিব লৈ কিনে সি পানী হ'ব ধৰিছে। দ্বিতীয় অৱস্থাত তাৰ উত্তাপ বাঢ়ি গৈছে, বিকাৰটোৰ উত্তাপ বাঢ়ি যোৱাৰ লগে লগে ইয়াতে যিবোৰ পানী হ'ল, এই পানীবোৰ জলীয় বাষ্প হিচাপে ওলাই যাব ধৰিছে। তো আল্টিমেটলি কি বুজালে? যে পদাৰ্থৰ পৰিৱৰ্তন হয়, ডেফিনেটলি হয় পদাৰ্থৰ পৰিৱৰ্তন, আৰু সকলোবোৰ পদাৰ্থতে হ'ব। পদাৰ্থৰ পৰিৱৰ্তন কিয় হয়? এতিয়া প্ৰথম বস্তুটো হ'ল কি, পদাৰ্থৰ পৰিৱৰ্তন হয় নে নহয়? পদাৰ্থৰ পৰিৱৰ্তন হয়, আমি গম পালোঁ। এতিয়া কথাটো হ'ল কি, পদাৰ্থৰ পৰিৱৰ্তন কিয় হয়? এতিয়া পদাৰ্থৰ পৰিৱৰ্তন কিয় হয়, কথাটো হ'ল কি, যেতিয়া আমি তাপ দিম বস্তু এটা,
বা বস্তুটোৰ যেতিয়া উষ্ণতা বাঢ়িব তেতিয়া সি অটোমেটিকলি এই বস্তুটোৰ পদাৰ্থটোত থকা কণিকাবোৰৰ গতিশক্তিটো বৃদ্ধি পায় যেতিয়া এই গতিশক্তিটো বৃদ্ধি পায় এই বৰফবোৰৰ তেতিয়া সিহঁতে গতি কৰিব আৰম্ভ কৰে যেতিয়া জুই আছিলে ন জুই আছিলে জুইৰ পৰা কি পালে তাপ পালে মানে উষ্ণতা পোৱাৰ লগে লগে কি হ'ল বৰফৰ টুকুৰাটো যিবোৰ কণিকা আছিলে এই কণিকাবোৰৰ উষ্ণতাটো বাঢ়িব ধৰিলে বাঢ়িব ধৰোঁতে ইয়াৰ টুকুৰাবোৰৰ কণিকাবোৰৰ গতিশক্তি বাঢ়িল গতিশক্তি বাঢ়াৰ লগে লগে আকৰ্ষণী বলটো বাঢ়িল তাৰ ফলত কি হ'ল এইবোৰ পানী হ'ব ধৰিলে বিকাৰে পানী হ'ব ধৰিলে আল্টিমেটলি যেতিয়া উত্তাপ বা উষ্ণতা বাঢ়ে তেতিয়াহ'লে কঠিন বস্তু জুলীয়া বস্তুলৈকে পৰিৱৰ্তিত হয় এতিয়া যি বায়ুমণ্ডলীয় উষ্ণতাত কঠিন বস্তু এটা জুলীয়া পদাৰ্থলৈকে স্থানান্তৰিত হয় তাক গলনাংক বোলে আৰু এটা কথা যেতিয়া বৰফখিনি বিকাৰত থকা বৰফখিনি কঠিন অৱস্থাত থকা বৰফখিনি পানী হ'ল সেইটো গলনাংক নহয় যিটো উষ্ণতাত যি বায়ুমণ্ডলীয় উষ্ণতাত এই বস্তুখিনি স্থানান্তৰিত হৈছে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি হৈ কিনে পানীলৈকে স্থানান্তৰিত হৈছে সেইটোহে গলনাংক আৰু এটা বস্তু আছে বিগলন হৈছে কঠিন পদাৰ্থৰ বস্তুবোৰ যেতিয়া জুলীয়া পদাৰ্থলৈকে স্থানান্তৰিত হয় সেই পদ্ধতিটো বিগলন পদ্ধতি আৰু গলনাংক হৈছে বায়ুমণ্ডলীয় চাপ মানে যিটো চাপক কঠিন পদাৰ্থ জুলীয়া পদাৰ্থলৈকে স্থানান্তৰিত হয় কিতাপত আৰু এটা বস্তু দিয়া আছে যে কঠিন পদাৰ্থটো আমি যেতিয়া গলাব ল'ম মানে বৰফ টুকুৰা যেতিয়া আমি পানী কৰিব ল'ম এই উষ্ণতাৰ প্ৰভাৱখিনি পৰে নে নপৰে এতিয়া বৰফৰ ক্ষেত্ৰত উষ্ণতাৰ প্ৰভাৱটো বহুত কমকৈ পৰে কিয়নো বৰফ টুকুৰা বহুত কঠিন হয় যেতিয়া আমি ইয়াত উত্তাপ দিম মানে তাপ দিলে ইয়াতে অকল বিকাৰটোহে গৰম হ'ব আমি যে থাৰ্মোমিটাৰ ৰাখি থৈছিলোঁ থাৰ্মোমিটাৰডাল যেতিয়া দিছিলোঁ আৰু আমি যেতিয়া ইয়াতে জুই দিয়া নাছিলোঁ তেতিয়া বৰফ 0 ডিগ্ৰী চেলচিয়াছত আছিল আৰু যেতিয়া এই পানী হ'ব এই উষ্ণতাটোৰ সাল সলনি হ'বনে নাই সেইটো জানিব লাগিব আমি ইয়াতে জুই দিলোঁ ইয়াৰ পদাৰ্থ কণিকাবোৰ গতি কৰিব আৰম্ভ হোৱাৰ লগে লগে পানী হ'ল কিন্তু থাৰ্মোমিটাৰত যিটো তাপ আছিল উষ্ণতা আছিল সেইটো সলনি হোৱা নাই কিয়নো যদিনো আমি তাপ দিছোঁ এই তাপবোৰ বিকাৰটোহে লাগিছে মানে বিকাৰটোহে গৰম হৈছে সেই তাপবোৰ ক'ত গ'ল মানে বৰফ টুকুৰাত প্ৰভাৱ পৰা নাই নেকি পৰা নাই কিয়নো বৰফৰ টুকুৰাবোৰ বহুত কঠিন আৰু বৰফখিনি পানী হ'বলৈ যিহেতু বৰফখিনি পানী হ'ল এই পানী হোৱাতহে এই তাপখিনিয়ে সহায় কৰিছে বৰফ টুকুৰা গৰম কৰি তোলা নাই বৰফখিনি পানী হৈছে এইখিনিতে সমাপ্ত আৰু সেইটোক লীন তাপ বুলি কয় সেই পদ্ধতি বা প্ৰক্ৰিয়াটোক লীন তাপ কয় মানে লীন তাপটো হৈছে এটা বস্তু বিকাৰটোত আছে বৰফ এই বৰফখিনি বিগলিত হৈছে কিহৰ কাৰণে জুইৰ কাৰণে কিন্তু তাৰে উষ্ণতাৰ কোনো পাৰ্থক্য বৰফ টুকুৰাত পৰা নাই কেৱল ই তাৰ ৰূপটোৱে সলনি কৰিছে আগতে কঠিন আছিল এতিয়া জুলীয়ালৈকে পৰিৱৰ্তিত হৈছে ইয়াৰে পিছত সেকেন্ড ষ্টেপটো যেতিয়া ইয়াতে পানী হ'ল থাৰ্মোমিটাৰডাল যেতিয়া আছে দেই যেতিয়া এইখিনি বস্তু পানী হ'ল তেতিয়া লাহে লাহে পানীখিনি গৰম হ'ব ধৰিব এতিয়া আহিব উষ্ণতাৰ প্ৰভাৱ পানীখিনি গৰম হ'ব ধৰিব
আগতে বিকাৰটো গৰম হৈছিলে, পানীখিনি গৰম হোৱা নাছিলে, কাৰণ তেতিয়া বৰফখিনি অনলি পানীহে হৈছিলে। এতিয়া পানীখিনি গৰম হ'বলৈ ধৰিব। পানীখিনি 5-10 মিনিট পিছত ভাপ হিচাপে ওপৰলৈ উঠিব ল'ব। কিয় উঠিব ল'লে? উত্তৰটো হৈছে যেতিয়া আমি ইয়াক ওচৰত তাপ দিলোঁ তেতিয়া ইয়াতে প্ৰথমতে পানী বিকাৰটো গৰম হ'ল। বিকাৰটো গৰম হোৱাৰ লগে লগে পানীখিনিও গৰম হ'ল। পানীখিনি গৰম হোৱাৰ পিছত তাত কিছুমান বুৰবুৰণিৰ সৃষ্টি হ'ব আৰু বুৰবুৰণিৰ পিছত ভাপৰ সৃষ্টি হ'ব। ভাপবিলাক ক'ত যাব? ওপৰলৈ উৰি যাব। তেতিয়া আমাৰ থাৰ্মোমিটাৰত উষ্ণতাৰ পাৰ্থক্যখিনিও আহি পৰিব। গতিকে কঠিন বস্তু এটা যেতিয়া জুলীয়া পদাৰ্থলৈকে স্থানান্তৰিত কৰা হয় তেতিয়াহ'লে থাৰ্মোমিটাৰত সেই কঠিন পদাৰ্থটোৰ বৰ বেছি উষ্ণতাৰ পাৰ্থক্য নপৰে, বৰফৰ ক্ষেত্ৰতো নপৰে। আৰু যেতিয়া জুলীয়া পদাৰ্থটো মানে পানীটো জলীয় বাষ্পলৈকে স্থানান্তৰিত কৰা হ'ব তেতিয়া উষ্ণতাৰ প্ৰভাৱটো থাৰ্মোমিটাৰত আহে। 0 ডিগ্ৰীৰ পৰা আমি আৰম্ভ কৰিছিলোঁ, বেলেগ এটা ডিগ্ৰীত ই সমাপ্ত হ'ব। আৰু কাৰণটো উষ্ণতা, মানে উষ্ণতাৰ প্ৰভাৱৰ ফলত পদাৰ্থৰ পৰিৱৰ্তন হয়। প্ৰশ্নটো আছিল কিদৰে পদাৰ্থৰ পৰিৱৰ্তন হয়? তো উত্তৰটো উষ্ণতা। উষ্ণতা, তাপ এইবোৰৰ প্ৰভাৱত পদাৰ্থৰ পৰিৱৰ্তন হ'ব পাৰে। ই কঠিন পদাৰ্থ এটা জুলীয়া পদাৰ্থ এটা গেছীয় অৱস্থালৈকে স্থানান্তৰিত হ'ব পাৰে। আৰু উদাহৰণ বৰফৰটোৱে। আকৌ কিছুমান বস্তু আছে কঠিন পদাৰ্থ, সেইবোৰ ডাইৰেক্ট গেছীয় পদাৰ্থলৈকে স্থানান্তৰিত হয়। জুলীয় পদাৰ্থৰ সহায় নোলোৱাকৈ গেছীয় পদাৰ্থলৈকে স্থানান্তৰিত হৈ যায়। কেনেকৈ? ধৰি লওঁতে এইটো এটা পাত্ৰ ধৰি লোৱা হ'ল আৰু তাত কেইটুকুৰামান কৰ্পূৰ লোৱা হ'ল আৰু ট্ৰিপড ষ্টেণ্ড আৰু ইয়াতে জুই লোৱা হ'ল। এতিয়া ইয়াতে এটা চুঙা সহায় ল'ম। এনেকৈ সহায় ল'ম যাতে ইয়াৰ পৰা কোনো ধৰণৰ বায়ু ওলাই যাব নোৱাৰে। আৰু এই সাঁফৰটোত ইয়াতে যিটো ফুটা আছে তাতো কাগজেৰে মুখখন বন্ধ কৰি দিলোঁ। এতিয়া প্ৰথমতে আমি কি কৰিম? প্ৰথমতে আমি জুই দিম। জুই দিয়াৰ পিছত কিছু সময়ৰ পিছত আমি দেখা পাম যে এই কৰ্পূৰবোৰ কঠিন পদাৰ্থ আছিলে ন, এইবোৰ গলিব লৈছে। গলিব লোৱাৰ পিছত আমি গলনাংকখিনি দেখা নাপাওঁ, কাৰণ এইবোৰ যিহেতু এইটো চুঙাটোৰে ঢাকি দিয়া হৈছে, এইবোৰ জুলীয়া অৱস্থালৈকে স্থানান্তৰিত নহয়। এইবোৰ ডাইৰেক্ট এই মুখটো খুলি দিয়াৰ পিছত ধোঁৱা হিচাপে গুচি যাব। তো এইটোৰ দ্বাৰা বুজা গ'ল যে কঠিন পদাৰ্থ কিছুমান জুলীয়া অৱস্থালৈ স্থানান্তৰিত নহয়, গোটা পদাৰ্থলৈকে ডাইৰেক্ট স্থানান্তৰিত হয়। গোটা পদাৰ্থৰ ওপৰত আমি তাপ দিলোঁ, কি হ'ব? জুলীয়া পদাৰ্থৰ ওপৰত আমি তাপ দিলোঁ, কি হ'ব? গেছীয়া। এতিয়া
এতিয়া গেছীয় পদাৰ্থ এটা যদি আমি চেঁচা কৰোঁ ই জুলীয়া অৱস্থালৈকে স্থানান্তৰিত হ'ব আকৌ জুলীয়া বস্তু এটা যদি আমি চেঁচা কৰোঁ তেতিয়াহ'লে এই গোটা বস্তুলৈকে স্থানান্তৰিত হ'ব এইটোৱে কণ্ডিশ্যন পদাৰ্থৰ পৰিৱৰ্তন কিদৰে হয় পদাৰ্থৰ পৰিৱৰ্তন এনেদৰে হয় গোটা বস্তু জুলীয়া বস্তু গেছীয় বস্তু আকৌ কিছুমান বস্তু থাকে সেইবোৰ ডাইৰেক্ট গোটাৰ পৰা গেছীয় পদাৰ্থলৈকে যায় উদাহৰণ আমি কৰ্পূৰটো দিলোঁ আকৌ গোটা পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থলৈকে যোৱা বস্তুবোৰক কি বোলে গলনাংক লিন তাপ গলনাংকটো হৈছে যি বায়ুমণ্ডলীয় চাপত মানে গোটা বস্তুবোৰ জুলীয়া পদাৰ্থলৈকে যায় সেইটোৱে গলনাংক এবাৰ চাপৰ তাৰতম্যৰ প্ৰভাৱ এবাৰ এই তিনিটা চিলিণ্ডাৰ ইয়াত কি থাকিব গেছ এইবোৰ গেছৰ কণিকা এটা কি কৈছে চাপৰ তাৰতম্য প্ৰভাৱ চাপৰ তাৰতম্য প্ৰভাৱটো কেনেকৈ পৰে মানে ইয়াতে কোৱা হ'ব এইবোৰ চিলিণ্ডাৰ ইয়াৰ ভিতৰত গেছ আছে এইবোৰ গেছৰ কণিকা ইয়াত যদি আমি পিষ্টনেৰে ঠেলি দিওঁ এইটো পিষ্টন piston এইবোৰ পিষ্টন এটা কথাটো হ'ল কি এইবোৰ গেছৰ কণিকা এইটো পিষ্টনৰ ঠেলিতে কি হৈছে গেছবোৰ অকণমান সংকুচিত হৈছে এইবোৰ বেছিকৈ সংকুচিত হৈছে ইয়াতে আকৌ আৰু বেছিকৈ সংকুচিত হৈছে তাৰমানে কি গেছৰ ওপৰত যদি আমি হেঁচা দিওঁ ইয়াৰ সংকুচিত এইটো সংকুচিত হয় আমি আগতেই কৈছিলোঁ যে গেছীয় পদাৰ্থসমূহৰ সংকোচন ধৰ্ম থাকে কঠিন পদাৰ্থ সংকুচিত ধৰ্ম নগণ্য কিয়নো বৰ্ডখনক ঠেলি দিলে ইয়াৰ তাত প্ৰভাৱ নপৰে বা ইয়াৰ আকৃতি সলনি নহয় কিন্তু ইয়াতে গেছৰ কণিকাৰ আকৃতিবোৰ সলনি হৈছে আকৃতি সলনি হোৱা নাই ঠিক কিন্তু সংকুচিত হৈছে আৰু এটা কথা কাৰ্বন ডাই অক্সাইড CO2 গোটা বৰফ বুলি কোৱা হয় ৰাইচ CO2 কঠিন পদাৰ্থ ইয়াক গেছীয় অৱস্থালৈকে যেতিয়া নিয়া হয় তেতিয়া জুলীয় পদাৰ্থলৈকে ইয়াক স্থানান্তৰিত কৰা নহয় মানে ইয়াক ডাইৰেক্ট কঠিনৰ পৰা গেছীয় পদাৰ্থলৈকে নিয়া হয়
আমি কি পাইছিলোঁ পদাৰ্থৰ পৰিৱৰ্তন হয় নে নহয় পদাৰ্থৰ পৰিৱৰ্তন হয় ইয়াত চাপৰ তাৰতম্যৰ প্ৰভাৱো পৰে গোটা বস্তু আমি জুলীয়ালৈকে নিব পাৰোঁ কেনেদৰে তাপৰ দ্বাৰা জুলীয়া আকৌ গেছীয়লৈকে নিব পাৰোঁ কেনেদৰে তাপৰ দ্বাৰা আকৌ গোটা বস্তুক ডাইৰেক্ট গেছীয় পদাৰ্থলৈকে নিব পাৰোঁ আকৌ গেছীয় পদাৰ্থবোৰক জুলীয়ালৈকে নিব পাৰোঁ চেঁচা কৰি কিনে জুলীয়া বস্তুবোৰক গোটালৈকে নিব পাৰোঁ চেঁচা কৰি কিনে উদাহৰণ আমি বৰফৰ ক্ষেত্ৰত পালোঁ বৰফটো গোটা বস্তু আছিল সেইটো যেতিয়া তাপ দিলোঁ জুলীয়া হ'ল আকৌ সেই জুলীয়া পদাৰ্থখিনি যেতিয়া তাপ দিলোঁ বাষ্পীভূত হৈ গুচি গ'ল গলন বাষ্পীভৱন ঊৰ্ধ্বপাতন তিনিটা বস্তুৱে ইম্পৰ্টেণ্ট এইবাৰ আমাৰ টপিক বাষ্পীভৱন বাষ্পীভৱন কি বাষ্পীভৱন হৈছে আমি গম পালোঁ কঠিন পদাৰ্থ গেছীয় অৱস্থালৈকে ডাইৰেক্ট নিব পাৰি জুলীয়ালৈকে স্থানান্তৰিত নকৰাকৈ ঠিক তেনেদৰে জুলীয়া পদাৰ্থকো গেছীয় পদাৰ্থলৈকে নিব পাৰি ডাইৰেক্ট পদাৰ্থলৈকে ডাইৰেক্ট নিব পাৰি কেনেদৰে উদাহৰণ দি আছোঁ এই যিবোৰ জুলীয়া পদাৰ্থক ডাইৰেক্ট গেছীয় অৱস্থালৈকে নিব পাৰি তাপৰ সহায়ত সেইবোৰকে বাষ্পীভৱন বুলি কোৱা হয় সকলো পদাৰ্থৰ পৰিৱৰ্তন ঘটাবৰ বাবে তাপ বা উষ্ণতা দৰকাৰী ঠিক তেনেকৈ জুলীয়া বস্তু এটা গেছীয় অৱস্থালৈকে নিবলৈ তাপ লাগিব আমাক আৰু প্ৰতিটো বস্তুটো তাপটো যে আমি মম এডাল জ্বলাই কিনে পাওঁ তেনেকুৱা কথা নাই সূৰ্যৰ পোহৰৰ তাপ হয় যেনে আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ তিতা কাপোৰ এখন যেতিয়া তিতা কাপোৰ এখন আমি বাহিৰত মেলি দিওঁ বাহিৰত মেলি দিলে কিয় শুকাই যায় আৰু ভিতৰত মেলি দিলেও শুকায় কিন্তু দেৰিকৈ পলমকৈ শুকায় কিয় কাৰণ তাত সূৰ্যৰ পোহৰ পৰে তাৰ মাজত আকৌ কিছুমান কথা আছে যেতিয়া তিতা কাপোৰখন আমি মেলি দিলোঁ এখন ৰুমৰ ভিতৰত মেলি দিলোঁ এখন ৰুমৰ বাহিৰত মেলি দিলোঁ ৰুমৰ বাহিৰত মেলি দিলে পানীখিনি ক'লৈকে যায় তাততো আমি জুই নিদিওঁ যে পানীখিনি ওপৰলৈ গুচি যাব সেইখিনি পানীও তিতা কাপোৰৰ যিখিনি পানী থাকে সেইখিনি পানীও ওপৰলৈ উৰি যায় জলীয় বাষ্প হিচাপে কেনেকৈ কাৰণ তিতা কাপোৰখনত সূৰ্যৰ পোহৰ পৰে আৰু সেইখিনি সূৰ্যৰ পোহৰ পৰে কাৰণে মানে সোনকালে উৰি গুচি যায় জলীয় বাষ্প হিচাপে কিন্তু যদি সূৰ্যৰ পোহৰ কমকৈও পৰিলে হয় নপৰিলে বুলি নকওঁ সূৰ্যৰ পোহৰ কমকৈও পৰিলে হয় তেতিয়াহ'লেও সেইখিনি নোহোৱা হৈয়ে গ'লহেঁতেন আৰু সেই প্ৰচেছটোৱে বাষ্পীভৱন কেতিয়াবা লক্ষ্য কৰিবা যদি আমি চচপেন এটাত পানী থৈ দিওঁ এনে নৰ্মেল পানী থৈছোঁ কেতিয়াবা আমি গাখীৰ যদি উতলাওঁ তলত জুই দিওঁ তেতিয়া গাখীৰ প্ৰথমতে কি হ'ব গাখীৰটো উতলিব তাৰপিছত বুৰবুৰণিৰ সৃষ্টি হ'ব চাইডে তাৰপিছত কি হ'ব সেইবোৰ বেছিকৈ উতলিব উতলাৰ পিছত তাৰে যিবোৰ ধোঁৱা মানে বাষ্প সেইবোৰ ওপৰলৈ উঠি যাব সেইটো আমি আগতে পঢ়িছোঁ যে কঠিন পদাৰ্থবোৰ জুলীয়া পদাৰ্থবোৰ গেছীয় তেনেকৈ হয় কিন্তু কিছুমান বস্তু যদি মমবাতিত নিদিওঁ এনে সাধাৰণ বাচন বা পাত্ৰ বা চচপেন এটাত যদি আমি পানী থৈ দিওঁ তেতিয়াও পানীৰ পৰিমাণ অকণমান হ'লেও কমিব সিহঁত অট'মেটিক বাষ্প হিচাপে যাব বহুত বেছি নহয় যেনেদৰে গাখীৰখিনি উতলালে এতিয়া বেছিকৈ হ'ব সেনেকুৱা নহয় কিন্তু হ'ব অলপ হ'লেও
আৰু সেইটো হৈছে বাষ্পীভৱনৰ কাৰণে। এতিয়া কথাটো হ'ল এই যে আমি চচপেনটোৰ কথা ক'লোঁ, তাত একচুৱেলি হ'ল কিয়? ধৰি লওঁ আমি ইয়াত গাখীৰ আছে, ইয়াতে জুই, ইয়াতে কি হয়? গাখীৰ পদাৰ্থ কণিকা থাকে, গাখীৰো পদাৰ্থ, ইয়াতে গাখীৰৰ কণিকা থাকিব, গাখীৰৰ কণিকা থাকিল। যেতিয়া আমি তাত তাপ দিলোঁ, পদাৰ্থবোৰৰ কি হয়? পদাৰ্থ কণিকাবোৰৰ কি হয়? গতিশক্তি বৃদ্ধি পায়। কিন্তু আৰু এটা কথা যে গেছিয়াছ, জুলীয়া আৰু কঠিন এই তিনিওটা পদাৰ্থৰে কণিকাবোৰৰ গতিশক্তি বেলেগ বেলেগ। আকৌ সেই তিনিওটা বস্তুৰে উদাহৰণবোৰৰো গতিশক্তি বেলেগ বেলেগ। আল্টিমেটলি সকলোবোৰ পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি আৰু আকৰ্ষণ বলটো বেলেগ বেলেগ হয়। যেতিয়া জুলীয়া পদাৰ্থবোৰৰ ওপৰত জুই তাপটো আমি দিলোঁ, তেতিয়া গতিশক্তিটো বৃদ্ধি পালে ইহঁতৰ কণিকাবোৰৰ। গতিশক্তি বৃদ্ধি পালে আৰু আকৰ্ষণী বলটো অলপ হ'লেও মুক্ত হ'ব ধৰিলে। তাৰপিছতে এইবোৰ জ্বলিব লয়, তাৰপিছত বুৰবুৰণি সৃষ্টি হয়। যেতিয়া উৰি যায় তেতিয়া ইয়াৰে আকৰ্ষণী বলটো সম্পূৰ্ণভাৱে মুক্ত হৈ যায়। সম্পূৰ্ণভাৱে মুক্ত হোৱাৰ পিছত এইবোৰ উৰিব লয় আৰু এই গোটেই প্ৰচেছটোৱে বাষ্পীভৱন। আকৰ্ষণী বলটো মুক্ত হৈ কাৰণে সিহঁতে যেতিয়া উৰিব ল'ব, সেই বাষ্প হিচাপে সেইটোৱে বাষ্পীভৱন। আমি তিনিটা বস্তু ল'ব পাৰোঁ। এইটো টেষ্ট টিউব, ইয়াতে আমি অকণমান পানী লওঁ, পানী লৈ এইটো আমি খিৰিকীৰ সন্মুখত আৰু ফেনৰ তলত ৰাখোঁ। খিৰিকীৰ সন্মুখত আৰু ফেন, খিৰিকী আৰু ফেনৰ তলত। আকৌ আমি এটা পাত্ৰ ল'ম, ইয়াত এইটো খিৰিকীৰ ওচৰত আৰু ফেনৰ তলত। আকৌ আৰু এটা পাত্ৰ ল'ম, সেইটো আকৌ আলমাৰীৰ ওপৰত থলোঁ। এইটো টেষ্ট টিউব ল'লোঁ, টেষ্ট টিউবত পানী, সেইটো খিৰিকীৰ ওচৰত আৰু ফেনৰ তলত থলোঁ। এইটো আমি পাত্ৰ ল'লোঁ, বহল পাত্ৰ, তাত খিৰিকীৰ ওচৰত থলোঁ আৰু ফেনৰ তলত। এইটো আকৌ আমি থলোঁ, এইটো আলমাৰীৰ ওপৰত থলোঁ। এতিয়া কথাটো হ'ল কি, এই যে মই চচপেনৰ উদাহৰণটো দিছিলোঁ, চচপেনৰ পানীখিনি নোহোৱা হৈছিলে, অলপ হ'লেও গাখীৰৰ নিচিনাকৈ নহ'লেও মানে জুই নিদিয়াটো কথা কৈছোঁ। জুই নিদিয়াৰ ফলতো যে পানীখিনি অকণমান হ'লেও বাষ্প হিচাপে ওপৰলৈ উৰি গৈছিল, কিহৰ কাৰণে? কিয়নো আমাৰ বায়ুমণ্ডলত সামান্য হ'লেও বতাহ চলি থাকে। যদি খিৰিকীৰ ওচৰত থওঁ তেতিয়াতো বেলেগে কথা, এনেও আমাৰ অকণমান বতাহ চলি থাকে, সেই বতাহো ইয়াত প্ৰভাৱ পৰে। সেইকাৰণে অলপ হ'লেও তাৰ পানী বাষ্প হিচাপে উৰি যায়, যদি আমি তাৰ ওপৰত মানে ঢাকনি নিদিওঁ, একো নিদিওঁ। এতিয়া এইটো কি আছে? ইয়াতে পানী আছে, ইয়াৰে পানী, প্ৰশ্নটো হ'ল ইয়াৰে পানী বেছিকৈ নোহোৱা হ'ব নে ইয়াৰে পানী নে ইয়াৰে পানী? মানে বাষ্পীভৱনত কোনটো বেছিকৈ সহায় কৰিব? এইটোৱে কাৰণটো হ'ল ইয়াতে থকা পানী সংখ্যা ইয়াতে টেষ্ট টিউবটো ঠেক হয়, ইয়াতে পাত্ৰটো বহল জেগাত পানী বেছিকৈ আগুৰিব। কৰাৰ ফলত কি হ'ব? পানীৰ যিবোৰ কণিকা থাকে সিহঁতে মুক্ত মনে বিচৰণ কৰিব পাৰিব। পানীৰ কণিকাবোৰে মুক্ত মনে বিচৰণ কৰিব পাৰিব
পাৰিলে কি হ'ব, গেটৰ গতি শক্তিটো বাঢ়িব আৰু এনেদৰে ছাইডত লাগি ধৰিব পানী কণিকাবোৰ। তাৰপিছত ছেকেণ্ড কণ্ডিশ্যনটো কি আছিল, আমি খিৰিকীৰ ওচৰত ৰাখিম। খিৰিকীৰ ওচৰত মানে কি, বতাহ পাব। ফেনৰ তলত মানে কি, বতাহ পাব। বতাহ পালে ইয়াৰ বাষ্পীভৱন সোনকালে হ'ব। আকৌ এইটো কি আছে, এইটো আলমাৰীৰ ওপৰত আছে। এইটোতো পাত্ৰটো ডাঙৰে, কিন্তু আলমাৰীৰ ওপৰত আছে মানে কি, বতাহ নাপাব, সেইকাৰণে ইয়াৰ বাষ্পীভৱন কম হ'ব। আকৌ এইটো পাত্ৰটো ঠেক, গতিকে ঠেক পাত্ৰত বাষ্পীভৱন হ'ব, কাৰণ যিহেতু ফেনৰ তলত আছে, খিৰিকীত আছে, কিন্তু ইয়াতকৈ কমকৈ হ'ব আৰু দেৰিকৈ হ'ব। তো ইয়াৰ সোনকালে হ'ব আৰু অলপ বেছিও হ'ব বাষ্পীভৱন। বাষ্পীভৱনৰ কিছুমান ব্যৱধান বুলি ক'ব পাৰি, ধৰ্ম। মানে কেতিয়া বাষ্পীভৱন হয়। বাষ্পীভৱন হ'বৰ বাবে পৃষ্ঠকালিৰ প্ৰয়োজন। তৰলৰ পৃষ্ঠকালিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে আমি কি ল'ব পাৰোঁ, এই যে কাপোৰ মেলি দিয়া উদাহৰণটো দিছিলোঁ, মই কি কৈছিলোঁ যে যদি আমি এটা ৰুমত কাপোৰখিনি মেলিলোঁ আৰু বাহিৰত মেলিলোঁ, বাহিৰত মেলা কাপোৰখিনি সোনকালে মানে শুকাব। কিয়? কাৰণ তাৰ পানীখিনি বাষ্পীভূত হৈ কিনে উৰি যাব। যদি কাপোৰখন আমি ভালকৈ মেলি নিদিওঁ, এক ঠাইতে থুপকৈ ৰাখি থৈ দিওঁ, তেতিয়াহ'লে একে হ'বনে? নহয়। সেইটোৱে কথা তৰলৰ পৃষ্ঠকালি। কাপোৰখন যদি ভালকৈ মেলি দিয়া যায়, তেতিয়াহ'লে তাত থকা জুলীয়া পদাৰ্থ মানে পানীখিনিয়ে এখন পৃষ্ঠ পাব আৰু তেতিয়া সহজ হ'ব বাষ্পীভৱন হয়। আকৌ যদি কাপোৰখন থুপ লাগি থাকে, মই কাপোৰ মেলি দিলোঁ, আমি থুপ লাগি থলোঁ, তেতিয়া কি হ'ব, পানীৰ কণিকাবোৰ লগ লাগি থাকিব। লগ লাগি থাকিলে কি হ'ব, ইয়াৰ বাষ্পীভৱন হোৱাত অসুবিধা হ'ব। মানে বাষ্পীভৱনটো হ'বই, কিন্তু পলমকৈ হ'ব। সেইখিনিয়ে। গতিকে বাষ্পীভৱন হোৱাৰ ওপৰত নিৰ্ভৰশীল তৰলৰ পৃষ্ঠকালি। দ্বিতীয়তে উষ্ণতা। উষ্ণতাটো হয়, কাৰণ আমি কি কৈছিলোঁ, চচপেনত আমি গাখীৰ ল'লোঁ, অলপ জুই দিছোঁ, চচপেনত আমি পানী দিছোঁ, তলত একো দিয়া নাই, মানে বতাহৰ কাৰণে হ'ব। গতিকে এইটোত বেছি সোনকালে বাষ্পীভৱন হ'বনে এইটোত? অফক'ৰ্চ এইটোত, কাৰণ ইয়াতে কি আছে, জুই, আমি ডাইৰেক্ট তাত উষ্ণতা দিছোঁ। বতাহৰ দ্বাৰাও হয়, কিন্তু এইটোত সোনকালে হ'ব। গতিকে বাষ্পীভৱন উষ্ণতাৰ ওপৰতো নিৰ্ভৰশীল। তিন নম্বৰ, তৰলৰ পৃষ্ঠকালি উষ্ণতা। এবাৰ আহা আৰ্দ্ৰতা। বায়ুমণ্ডলত থকা জলীয় বাষ্পবোৰে হৈছে আৰ্দ্ৰতা। এতিয়া কথাটো হ'ল কি, আৰ্দ্ৰতা বাঢ়িলে বাষ্পীভৱন কমে আৰু বাষ্পীভৱন বাঢ়িলে আৰ্দ্ৰতা কমে। যেতিয়া জলীয় বাষ্পসমূহ থাকিব বায়ুমণ্ডলত, তেতিয়া কি হ'ব, আৰ্দ্ৰতাটো বেছি হ'ব। আৰ্দ্ৰতা বেছি হ'লে কি হ'ব, বাষ্পীভৱন কমি যাব। মানে আৰ্দ্ৰতা নাথাকিলে বাষ্পীভৱন সোনকালে হ'ব। বায়ুমণ্ডলত সাধাৰণতে এক নিৰ্দিষ্ট পৰিমাণৰহে জলীয় বাষ্প থাকিব লাগে। যেতিয়া তাতকৈ বেছি হৈ যায় পৰিমাণটো, তেতিয়া কি হ'ব, বাষ্পীভৱনৰ যিটো বেগ, সেই বেগত সি বাধা দিব। সেইকাৰণে আৰ্দ্ৰতা কম থাকিলে বাষ্পীভৱন বেছি হ'ব বুলি কৈছে। চতুৰ্থ বস্তুটো হৈছে বতাহৰ বেগ। বতাহৰ বেগ। বতাহৰ বেগৰ ওপৰতো বাষ্পীভৱন নিৰ্ভৰশীল, কিয়নো বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱন বাঢ়ে। উদাহৰণ আমি ক'লোৱে, টেষ্ট টিউবটো, পাত্ৰটো এটা আলমাৰীৰ ওপৰত ৰখা হৈছিল, এটা ফেনৰ তলত, আৰু টেষ্ট টিউবটো ফেনৰ তলত ৰখা হৈছিল। কোনটো পাত্ৰৰ সোনকালে বাষ্পীভৱন হৈছিল? ডাঙৰ পাত্ৰটো, কিয়নো সেইটো ফেনৰ তলতো ৰখা হৈছিল আৰু সেইটো ডাঙৰ পাত্ৰ আছিল। গতিকে বতাহৰ বেগো নিৰ্ভৰশীল। নেক্সট
কিদৰে ঠাণ্ডা কৰে। বাষ্পীভৱনক ঠাণ্ডা কৰিব পৰা যায় কেনেদৰে? আমি কৈছিলোঁ বাষ্পীভৱন কি কাৰকৰ ওপৰত নিৰ্ভৰশীল? পৃষ্ঠকালি, আৰ্দ্ৰতা, বতাহৰ বেগ আৰু উষ্ণতা। গতিকে উষ্ণতাটো কমাই দিলে আমি ঠাণ্ডা কৰিব পাৰিম। যিহেতু উষ্ণতাৰ কাৰণে বাষ্পীভৱনটো হয়, গতিকে যদি আমি উষ্ণতা কমাই দিওঁ তেতিয়া আমি বাষ্পীভৱন নিজে নিজে ঠাণ্ডা হৈ যাব। উদাহৰণস্বৰূপে এটা পাত্ৰত আমি বৰফ ল'লোঁ। আমি কেতিয়াবা দেখা পাওঁ বাহিৰত কিছুমান এটা বিৰিঙনি আহে পানীৰ টোপালৰ নিচিনা। কিয়? কাৰণ এই বৰফ টুকুৰা জুই নিদিলেও গলিব লয়। কিহৰ কাৰণে? কাৰণ বায়ুমণ্ডলীয় উষ্ণতাৰ কাৰণে। বৰফটো ক'ত হয়? বৰফটো ফ্ৰিজত হয়। ফ্ৰিজত কি থাকে? বেছি ঠাণ্ডা হৈ থাকে। যেতিয়া বৰফ টুকুৰা বাহিৰলৈ ওলাই আনিম, তাৰ মানে কি আমাৰ নৰ্মেল উষ্ণতাটোৰ লগত সি এডজাষ্ট হ'ব নোৱাৰে। সেইকাৰণে সি তাত জুই নিদিলেও সি গলিব ধৰে। হয়তো অলপ পলম হয়, কিন্তু গলিব লয়। আৰু সেই গলিবলৈ যেতিয়া পানী হয়, তেতিয়া চাৰিওফালে পৃষ্ঠকালিত সি আৱৰি ধৰে। তাৰপৰা কি হয়? বাহিৰত এনেকুৱা স্ফটিকৰ সৃষ্টি হয়। আৰু গৰমৰ দিনত কেতিয়াবা আমি কি কৰোঁ? ওচৰৰ খালী পথাৰ বা ওপৰত আমি কি কৰোঁ? পানী ছটিয়াই দিওঁ। কিয়? কাৰণ যিটো আমাৰ নৰ্মেল উষ্ণতা আছে বাহিৰত, যাতে তাত পানী পৰি গ'লে অকণমান পৃষ্ঠকালিটো ঠাণ্ডা হৈ যায়। মানে আমি উষ্ণতাটো পানী পেলাই কি কৰিব চেষ্টা কৰিছোঁ? উষ্ণতাটো কমাব চেষ্টা কৰিছোঁ। আকৌ আমি গৰমৰ দিনত কি ওলাই? আমাৰ ঘাম ওলায়। ঘাম ওলালে কি হয়? যেতিয়া আমি পাতল কাপোৰ পিন্ধি থাকোঁ, আকৌ আমাৰ ঘামো ওলায় গৰমত। আমাৰ বডিটোত কি হয়? ঘামবিলাক যেতিয়া ওলায়, ঘামটো কিয় ওলায়? গৰমৰ কাৰণে ওলায়, উষ্ণতাৰ কাৰণে। উষ্ণতাৰ কাৰণে যেতিয়া ঘামটো ওলাব, সেই ঘামখিনি ওলোৱাৰ কাৰণে আমাৰ দেহটো শীতল পৰি যায়। আৰু ঘামখিনি কোনে এবজৰ্ব কৰে? কোনে শোষণ কৰে? সেইখিনি আমাৰ পাতল কাপোৰ বা কপাহী কাপোৰে শুকাই লৈ যায়। একচুৱেলি শুকাই লৈ নাযায়, শোষণ কৰে। শোষণ কৰি সি জলীয় বাষ্প হিচাপে ওপৰলৈ উৰি যায়। কথাটো হ'ল কি? গৰম দিনত আমাৰ ঘাম ওলায়। কিহৰ কাৰণে ঘাম ওলায়? উষ্ণতাৰ কাৰণে বা উত্তাপৰ কাৰণে। সেই ঘামখিনি ওলাই যোৱাৰ পিছত আমাৰ দেহটো শীতল শীতল লাগে। সেই ঘামখিনি ক'লৈ গুচি যায়? আমি পিন্ধা কাপোৰে সেইখিনি শোষণ কৰে। আকৌ কাপোৰে কি কৰে? সেইখিনি জলীয় বাষ্প হিচাপত আমি উলিয়াই দিয়ে। আমি দেখা নাপাওঁ। সেইকাৰণে কোৱা হয় গৰম দিনত কপাহী কাপোৰৰ প্ৰয়োজন। তেতিয়া মানে কি? পলিষ্টাৰ কাপোৰতকৈ কপাহী কাপোৰে আমাৰ ঘামটো সোনকালে শোষণ কৰিব পাৰে, এবজৰ্ব কৰিব পাৰে। সেইটো কাৰণে গতিকে অধ্যায়টো শেষে হ'ল। লাষ্ট 11 নম্বৰ পৃষ্ঠাটোত আছে তোমালোকে কি শিকিলা সেইখিনি ভালকৈ পঢ়িবা। চামাৰী হিচাপত দিয়া আছে সৰুকৈ লিংতাপ, বাষ্পীভৱন। তাৰপিছত কুৱেশ্যনখিনি আছে, কুৱেশ্যনখিনি ছল্ভ কৰিব চেষ্টা কৰিবা। আৰু কিতাপত মই সকলোবোৰ এক্টিভিটি কৰি দিয়া নাই, যিখিনি পাৰোঁ সেইখিনিলৈকে দিছোঁ। আৰু যদি কিবা কিবি এক্টিভিটি বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট বক্সত সুধিবা, আৰু প্ৰশ্নবোৰ নোৱাৰিলেও কমেণ্ট বক্সত সুধিবা। ধন্যবাদ।